নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, যেটো সময়ত সমাজৰ একাংশ লোকে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক সমালোচনা কৰি আছিল আৰু সেই সময়তে মৰ্মিতা মিত্ৰে আনে নোৱাৰা কাম এটি কৰি দেখুৱালে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু আনফালে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মণিবৌক্ষত পাপৰি বৰায়েও এটা বিশেষ কাম কৰি দেখুৱালে। পিছে পাপৰি বৰা আৰু কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই সমাজৰ একাংশ শিল্পীয়ে নোৱাৰা কাম কি কৰি দেখুৱালে, এই সকলোবোৰ গম পাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বলকচোন বাৰু পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই দেশমাতৃ সেৱাৰ বাবে যথেষ্ট পৰিমাণৰ ধন আগবঢ়ালে। আৰু আনফালে বেহাৰবাৰী আউটপোষ্টৰ মণিবৌয়ে দিছে এক বিশেষ বতৰা। অভিনেত্ৰী পাপৰি বৰাই তেওঁৰ ফেচবুক পেজত এটি পোষ্ট কৰি লিখে যে, দেশ বুলিলে আদেশ নালাগে, এক সামান্য বৰঙণি দেশৰ প্ৰতিৰক্ষা পুঁজি লৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, এনেদৰে তেওঁ সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰে বিশেষ পোষ্টটো। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।